আছিলো পলাই থকা নাছিলো ইমান দিনে কৰিব পৰা নাছিলো মই পলাই কতো থকা নাই মই লুকাই আছিলো অকনমান আত্মসমৰ্পণৰ প্ৰাক্ষণত উচপি ভিডিঅ' বাৰ্তা সুমি বৰাৰ তাৰ 10% বচা নহয় আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান হেৰেছমেণ্ট ইমান মেণ্টেল হেৰেছমেণ্ট ওলাই থকা কথাবোৰৰ 10% শুদ্ধ নহয় তাৰ 10% বচা নহয় আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান হেৰেছমেণ্ট ইমান মেণ্টেল হেৰেছমেণ্ট যোনটো কেতিয়াও মই ভাবাই নাছিলো হ'ব বুলি আদালতত বিচাৰৰ পূৰ্বে মিডিয়াই মোক চৰম শাস্তি দিলে মই বহুত মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছো 10 দিনৰ মূৰত সুমি বৰাৰ আত্মপ্ৰকাশ কৰা সুমিৰ বিস্ফোৰক ভাষ্য আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেন্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আত্মসমৰ্পণৰ পূৰ্বে সুমি বৰাৰ প্ৰথমটো ভাষ্য 10 দিনৰ মূৰত আত্মপ্ৰকাশ কৰা সুমিয়ে সংবাদ মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ কৰে এটা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ'ত সুমিয়ে কয় মই অধিক মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছো বহুত সাহস কৰি আত্মসমৰ্পণ কৰিব ওলাইছো প্ৰায় 10 দিনীয়া অজ্ঞাত বাসৰ অন্ত পেলালে সুমি বৰাই আজি সংবাদ মাধ্যমলৈ এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰে পলাতক সুমিয়ে এই ভিডিঅ'টোৰ জৰিয়তে আজি আত্মসমৰ্পণ কৰাৰ কথা ঘোষণা কৰিলে সুমি বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰথমটো ভাষ্যত আবেগিক হৈ পৰা দেখা গৈছে সুমি বৰাক 10 দিনৰ পিছত আত্মপ্ৰকাশ সুমিয়ে অপপ্ৰচাৰৰ অভিযোগত তুলিছে সংবাদ মাধ্যমৰ বিৰুদ্ধে তেওঁ কয় অধিক মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছো মই বহুত সাহস কৰি আত্মসমৰ্পণ কৰিবলৈ ওলাইছো আদালতে দোষী কৰাৰ আগতে মিডিয়াই মোক দোষী সজাই ফাঁচি দি দিলে মই পলাই ফুৰা নাই লুকাই আছিলো মিডিয়াই ক'লে নহব আদালতত তথ্যহে কথা ক'ব মোৰ আদালতৰ ওপৰত বিশ্বাস আছে মই নিৰ্দোষী প্ৰমাণিত হ'ম সংবাদ মাধ্যমৰ অত্যাচাৰতহে মই লুকাই থাকিবলৈ গিয়া হৈছিল তাৰ 10% বচা নহয় আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান হেৰেছমেণ্ট ইমান মেণ্টেল হেৰেছমেণ্ট যোনটো কেতিয়াও মই ভাবাই নাছিলো হ'ব বুলি সেইখিনি মই পাৰ কৰিব লগা হৈছে মেণ্টেলি প্ৰস্তুত নাছিলো কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ সেইটো কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দোষী কৰাৰ আগতে নিউজ মিডিয়াই মোক দোষী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে মোক অলৰেডি মই দোষী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেন্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিলো মই পলাই কতো থকা নাই মই লুকাই আছিলো অকনমান মই পৰা নাছিলো সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকে কথা কৈ আছে মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতা মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই সবৰ এটা সীমা থাকে সেইটো কাৰণে আজি মই সাৰেন্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিসিশন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয় সো আজি মই সাৰেন্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয় মোৰ কোনো ধৰণৰ শাস্তি নহয়